নতুন এটা মিনি ব্লগ লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই চাহকাপ খাই উঠিলোঁ আৰু এয়া দেখিছে ন, কাচকল ঘৰৰে কম দামতে বিক্ৰী কৰি দিলে। এয়া 150 টকা। বজাৰত বিক্ৰী কৰিব যোৱা মানুহ নাই, সেইবাবে ঘৰতে বিক্ৰী কৰি দিলে। আৰু আজি আছে ঘৰত গোটৰ মিটিং মাহঁতৰ, সেইকাৰণে মায়ে কি খুৱাব কি নোখুৱাব তাকে লৈ চিন্তা কৰি আছে। আৰু এই আটা মাৰিব ধৰিলে নহয়। আৰু এইফালে আজি হেনো ভোলা দাই খুৱাব কঁঠালৰ চব্জি, আৰু সেইকাৰণে কঁঠালৰ কাটিব ধৰিলে এতিয়াই। আৰু মই বনাই আছোঁ ভাত, চব ভাগে ভাগে কামত। আজি একেবাৰে ৰেষ্ট নাই, আৰু ভাত খাই উঠিয়েই কামত লাগিবই লাগিব আৰু পুৰি চব্জি বনাবৰ কাৰণে। আৰু এইফালে ভাতকেইটা খাই কৰি লৈ ৰেষ্ট ল'ব নাপালোৱে, আহিলোঁ মই আটা মাৰিব আৰু পুৰি বনাবলৈ। আৰু এইফালে পুৰি হৈছে প্ৰায় দেখিছে নহয়, এতিয়া বাজিছে 4:30। আৰু এয়া খানা ৰেডি, পুৰি, কঁঠালৰ চব্জি, আলু ভাজি আৰু আচাৰ, এয়া দেখিছে নহয়। আৰু আজিলৈ আহিছোঁ, লং ভিডিঅ' দিছোঁ, সকলোৱে এটা বাই।